আমাৰ অতি আদৰৰ শিল্পী পাপন দা। পাপন দা, আপুনি মুম্বাইৰ পৰা আহিছে, পোনে পোনে ইয়ালৈ আহিছে। জুবিন দাৰ প্ৰতি থকা যি মৰম আদৰ আৰু লগতে কণ্ঠশিল্পী অসমৰ আপুনি নিজকে এগৰাকী সদস্য হিচাপে গণ্য কৰে। মাইক্ৰফোনটো দিছোঁ, আমি এটি গীতৰ কলিও শুনিম আৰু একাষাৰ আজি সকলোকে উদ্দেশ্যি ক'লে ভাল লাগিব। আজি বেছি কোৱা কথা নাই, কিন্তু মই সোমাইছোঁ আহি পালি মাত্ৰ। আহোঁতে গোটেই শিল্পীখিনিয়ে মোক মাতি আছিলে, আমাৰ গোটেই বন্ধু ভাই ভনী গোটেইখিনি কথা পাতি আছিলোঁ। মই ত্ৰিপুৰালৈ গৈ আছিলোঁ, আজি এইফালে সোমাই গ'লোঁ। কিন্তু মই সোমাই আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, যি ধৰণৰ ষ্টেজ বনাইছে, যি ধৰণৰ সকলোৰে মৰম গোটেইখিনি একে গোট খাইছে, সেইটো বৰ ধুনীয়া লাগিছে। আৰু সঁচাকৈ শিল্পীখিনিয়ে নিজেই কষ্ট কৰি এইটো কৰিছে, গতিকে মোৰ বৰ ভাল লাগিছে। আমি গোটেইখিনি একেলগে একগোট হৈ গোটেই কণ্ঠশিল্পীখিনিয়ে কৰিছে। আৰু গোটেইখিনিয়ে যিটো কণ্ঠ আমাৰ মাজত নাইকিয়া হ'ল, সেই কণ্ঠটোৰ কাৰণে কৰিছে। এনেকুৱা এটা কণ্ঠ বহু 100 বছৰ লাগে, এনেকুৱা এটা কণ্ঠ হৈ জন্ম হ'বলৈ। গতিকে জুবিন বুলি মোৰ বন্ধু আৰু আছিলে, 2 বছৰ ডাঙৰ মোতকৈ। কিন্তু যিটো কণ্ঠ আছিলে সেই কণ্ঠটো ইমান বলিষ্ঠ আছে যে গোটেইখিনি কণ্ঠশিল্পী গোট খাইছে আজি তাক মনত কৰিবলৈ, তেওঁক মৰম দিবলৈ, তেওঁ গীত গাবলৈ। গতিকে সেইটো আমাৰ গোটেইখিনি যাতে সদায় এনেকৈ একেলগে থাকে আৰু এই ধৰণৰ প্ৰগ্ৰেম কৰে। আৰু ৰাইজে ইমান ধুনীয়াকৈ আহি সকলোকে উৎসাহ দিছে, গতিকে মই চবকে ধন্যবাদ জনাইছোঁ। মোৰ সৌভাগ্য, মোৰ কপাল যে মই মিলি গ'ল। মই আগৰতলালৈ গৈ আছিলোঁ, আজি আহিব পাৰিলোঁ। মোৰ খুব ভাল লাগিছে, চবকে ধন্যবাদ জনাইছোঁ। মোক আৰু বেলেগকৈ এইবোৰ নালাগে সম্বৰ্ধনা জনাব, একেবাৰে নালাগে। মই নিজৰে তোমালোকৰ এজন যেতিয়া, গতিকে ধন্যবাদ। আৰু এওঁলোক অনুপ্ৰাণতে মোক কেতিয়াবাৰ পৰাই ফোন কৰি আছে, আহিব, আমি কিমান কষ্টকৈ পাতিছে সেইটো বুজাই আছে, নাম দিছে, সেইটো কাৰণে বৰ ধুনীয়া এটা নাম দিছে। গতিকে আমি চবে আই থিংক একেলগে ভাল পাইছোঁ এই কথাটো। গতিকে তেওঁলোকক আকৌ এবাৰ মই শলাগিছোঁ এই কথাটোৰ কাৰণে, আৰু বহুত মৰম। আমি সকলোৱে এটাই কথা কওঁ, জোনাক কণ্ঠ জুবিন গাৰ্গ আপোনালোকে ক'ব, হ'বনে? জোনাক কণ্ঠ, জোনাক কণ্ঠ, জোনাক কণ্ঠ, জোনাক কণ্ঠ হিচাপে সদায় পৰিচিত হৈ থাকক। আমি সেইখিনি কামনা কৰিছোঁ। ধন্যবাদ।